হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। মেখেলাতনো ফলছ কেনেকৈ লগোৱা হয় সহজতে, তাকে মই দেখুৱাবলৈ গৈ আছোঁ। প্ৰথমে মেখেলাখন মই এনেকৈ ওপৰ অংশ চিধাকৈ লৈ তাৰ ওপৰত মই এনেকৈ ফলছটো থৈ চিলাই যাম চিধাকৈ। এয়া চাওক, এনেকৈ মই ওপৰ ফালে এনেকৈ থৈ চিধাকৈ চিলাই গৈছোঁ। মেখেলাখন যিহেতু দুটা পাৰ্টত আছে, এইটো মোৰ এটা পাৰ্ট হৈ গ'ল, আৰু যিখিনি ফলছৰ যিখিনি অংশ সিফালে বাচি আছে সেইটো মই কাটি উলিয়াই দিম। এতিয়া চিলাইৰ যিখিনি তলফালে এক্সট্ৰা অংশ আছে, এই এক্সট্ৰা অংশখিনি মই ফলছটো ইফালে লুটিয়াই তাৰ ওপৰেদি চিলাই যাম, যাতে মেখেলাৰ যিটো ফ্ৰণ্ট চাইড আছে তাত চিলাইটো নপৰে। এয়া এনেকৈ চিলাই যাম। এনেকুৱা চিলালে একচুৱেলি মেখেলাখন হেভি হয়, ফটককৈ খোল নাখায়, আৰু এডাল মাত্ৰ চিলাই থৈ দিলে এইটো ফটককৈ খুলি যোৱাৰ সম্ভাৱনা থাকে। এতিয়া ফলছটো মই এনেকৈ ভিতৰ ফালে ভাঁজ কৰি ল'ম। এয়া প্ৰথমে যিহেতু মেখেলাৰ ওপৰ ভাগত মই এনেকৈ ফলছটো থৈ চিলাইছিলোঁ, এতিয়া মই ভিতৰ ফালে এনেকৈ চিলাই দিম। এয়া চাওক, ফলছটো বেছি টানি চিলাব নালাগে, আলখতে ধৰি এনেকৈ চিলাব লাগে। তেতিয়া মেখেলাৰ ফলছটো ফুলি নাথাকে, নহ'লে পিন্ধাৰ পিছত অলপ ফুলি থকা যেন লাগে। এয়া এটা পাৰ্ট মোৰ কমপ্লিট হৈ গ'ল। একেধৰণে মই সেইটো ছাইডটো এনেকৈ চিলাই ল'ম। এয়া প্ৰথমে মই যেনেকৈ চিলাই গৈছিলোঁ, এইটো ছাইডটো মই এনেকৈ চিলাই ল'ম। মেখেলাখনৰ দুটা পাৰ্টটো মোৰ প্ৰায় চিলাই হৈ গ'ল। এতিয়া ছাইড চিলাই বাকী আছে, এইটো মই এনেকৈ চিলাই যাম। এটা ছাইডটো মোৰ কমপ্লিট হৈ গ'ল। এয়া সিটো ছাইডটো মই একেধৰণে চিলাম। এতিয়া দুটা ছাইডটো মোৰ চিলোৱা হৈ গ'ল। এতিয়া মই ভিতৰ ছাইডত দুবাৰ কেনেকৈ ভাঁজ কৰি ওপৰ অংশটো মই চিলাই যাম। এইটো হৈ গ'ল মেখেলাখনৰ ওপৰ অংশটো। এনেকুৱা এটা ৰাউণ্ড মই চিলাই যাম ওপৰ অংশটো। এয়া কমপ্লিট হৈ গ'ল, আৰু এয়া মোৰ মেখেলা সম্পূৰ্ণ চিলোৱা হৈ গ'ল।
যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক আৰু কমেণ্ট আৰু ছাবস্ক্ৰাইব